খেলি আছে আকৌ তাত জঁপিয়াই আছে দেখুৱাই দিছোঁ তাত আকৌ জঁপিয়াই আছে এই করম উৎসবটি এটি যি কালচার আমার আদিবাসীসকলৰ যি কালচার আছে আমার যি ট্রেডিশন আছে এই ট্রেডিশনখিনি এই কালচারখিনি আমার এই করম উৎসবটির এটি প্রতীক হয় আৰু করম উৎসব এটি সৃষ্টির প্রতীক হয় করম উৎসব এটি উর্বরতার প্রতীক হয় আৰু করম উৎসব যেহেতু আমি খেতিৰ লগত জড়িত আমি সকলোৱে খেতিৰ লগত জড়িত ই এটা হাৰ্ভেষ্টিং ফেষ্টিভেল বুলিও আমি জনা যায় আৰু এই করমৰ জৰিয়তে যেহেতু সৃষ্টিৰ এটা প্ৰতীক হয় এই করম যি ডাল করম যি গছ এই পবিত্ৰ করম গছ পবিত্ৰ করম ডাল আমাৰ এই অখৰাত আনা হয় সকলো নীতি নিয়মেৰে তেওঁ জংগলৰ পৰা করম ৰজাক জংগলৰ পৰা আখৰাত আনি পেলাই গাঁওখনত আনি পেলাই আৰু গোটেই নীতি নিয়মেৰে এই করম উৎসৱটি পালন কৰা হয় এই সময়ত আমি বিশেষকৈ আদিবাসী লোকসকল যিসকল জল জমিন আৰু জল জমিন জংগলৰ লগত জড়িত আদিবাসী জনগোষ্ঠীটোৱে এই করমৰ উৎসৱৰ জৰিয়তে আমি এই কথাটো ক'ব বিচাৰোঁ যে এই মেছেজ আমি দিব বিচাৰোঁ যে আমি এই সৃষ্টিকৰ্তা বা এই সৃষ্টিক আমি ধ্বংস কৰিব নালাগে আৰু এই সৃষ্টিয়ে হৈছে মূল বিষয়টো আৰু আমি যেহেতু মানুহ হিচাপে আমি সৃষ্টিক আমি বচাব লাগিব আৰু এই করমৰ জৰিয়তে আমাৰ গাঁও অঞ্চলত যাতে এটা শান্তি সমৃদ্ধি হয় আমাৰ গাঁও অঞ্চলত যাতে প্ৰত্যেকটো বিষয়ত আমি আগবাঢ়ি যাব পাৰোঁ আমাৰ যুৱক যুৱতীসকলে তেওঁলোকে এটা সুস্থ সবল সমাজ গঢ়িব পাৰে এটা শান্তিৰ সমাজ গঢ়িব পাৰে আৰু এনেকুৱা এটা প্ৰতীক এনেকুৱা এটা মেছেজ আমি আজি করমৰ জৰিয়তে আমি অসমবাসীক তথা ভাৰতবাসী আৰু গোটেই বিশ্বক আমি দিব বিচাৰিছোঁ আপোনালোকৰ এটা দীৰ্ঘদিনীয়া দাবী হৈছে জনজাতিকৰণ কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই ক্ষেত্ৰত কি হ'ব আপোনালোকে হয় আদিবাসীসকলৰ অসমত বসবাস কৰা আদিবাসীসকলৰ এটা দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ বা অনুসূচীকৰণ আৰু ইয়াক লৈ পেলাই আমি প্ৰত্যেক সময়ত আদিবাসী জনগোষ্ঠী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক সদৌ অসম আদিবাসী মহিলা সমিতিয়ে হওক আমি সকলো সময়ত আমি আদিবাসী জনগণৰ এই দাবীখিনি আমি চৰকাৰৰ ওচৰত আমি উত্থাপন কৰি আহিছোঁ কিন্তু বাৰম্বাৰ আমি দেখা পাইছোঁ যে তেওঁলোকে আমাৰ এই দাবীখিনি পূৰণ কৰিম বুলি আমাক প্ৰত্যেক সময়তে আমাক এটা প্ৰতিশ্ৰুতিহে দি থাকে আৰু প্ৰত্যেকটো ইলেকশ্যন হওক প্ৰত্যেকটো এনেধৰণৰ সময়ত তেওঁলোকে আমাক প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতিহে দি থাকে কিন্তু আমাৰ দাবীৰ ওপৰত তেওঁলোকে কেতিয়াও মনোযোগ দিয়া আমি দেখা নাই আৰু আগন্তুক সময়ত আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি জ্বলন্ত সমস্যা আমি এটা শান্তিৰ প্ৰতীক আমি জাতি হয় আমি সদায় শান্তিৰ বাটেৰে আমি আগবাঢ়ি যাওঁ আৰু সেইকাৰণে আমাৰ যিখিনি সাংবিধানিক যি অধিকাৰ আছে সেই সাংবিধানিক অধিকাৰখিনিহে আমি বিচাৰি আছোঁ আমি কাৰোবাৰ কাঁহীৰ ভাতটো আমি কাঢ়িবলৈ বিচৰা নাই আমি কৈ আছোঁ যে আমাৰ যি সাংবিধানিক অধিকাৰ আছে আমাৰ যি মৰ্যাদা আছে সেই মৰ্যাদা আমাক দিব লাগে আৰু সেই মৰ্যাদা সহকাৰে আমি যাতে জীয়াই থাকিব লাগে তাৰ কাৰণে আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰক এই করমৰ উৎসৱৰ জৰিয়তে আকৌ আমি দাবী জনাব বিচাৰিছোঁ যে আগন্তুক সময়ত আপোনালোকে যেহেতু প্ৰতিশ্ৰুতিয়ে দিয়ে আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক या নিদিয়ক কিন্তু আমি এটা প্ৰতিশ্ৰুতি দি আছোঁ যে আপোনালোকে যদি আমাক আদিবাসী ছাত্ৰ সন্থাৰ জৰিয়তে বা গোটেই অসমৰ আদিবাসীক যদি আপোনালোকে জনজাতিকৰণ বা অনুসূচীকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে আমি প্ৰতিশ্ৰুতি দি আছোঁ এই যে প্ৰতিশ্ৰুতিটো হ'ল যে আপোনালোকৰ যেনেকৈ গাদীটো আমাৰ কাৰণে আহিছে তেনেকৈ আপোনালোকৰ গাদীটো আমাৰ কাৰণেও যাবও পাৰে যেহেতু আগন্তুক নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন আছে আদিবাসীৰ ভূমিকাটো কেনেধৰণৰ হ'ব এই জনজাতিকৰণ নিদিয়ে জনজাতিকৰণৰ লগতে অনুসূচীকৰণৰ লগতে বিটিআৰ ৰিজনত বিটিআৰ অঞ্চলত
অত্যন্ত ডাঙৰ ইস্যু হয়, জ্বলন্ত ইস্যু হয়, বাৰ্ণিং ইস্যু হয় ভূমি সমস্যা। আৰু এই ভূমি সমস্যাটো আজি মাত্ৰ আদিবাসী জনগোষ্ঠী নহয়, ইয়াত বসবাস কৰা সকলো জনগোষ্ঠী বাকী আমাৰ জনগোষ্ঠীও এই ভূমিৰ সমস্যাৰ লক্ষ্য হৈ আছে। তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বা অসমবাসী ৰাইজ হৈ পেলাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই ভূমিৰ সমস্যা সমাধানটো কৰিব লাগে BTR চৰকাৰে। অসম চৰকাৰ বা BTR চৰকাৰে অতি সোনকালে এইখিনি আমাৰ সমাধানটো কৰি দিব লাগে। কাৰণ তেওঁলোকে যেতিয়া চৰকাৰৰ অহাৰ আগতে তেওঁলোকে এই কথাটো প্ৰতিশ্ৰুতি দিছিল যে আমাৰ চৰকাৰটো আহিলে BTRৰ যদি UPPL চৰকাৰ আহে, BJP চৰকাৰ আহে, তেওঁলোকে ভূমিৰ অধিকাৰ দিয়া যাব বুলি কোৱা হৈছিল। কিন্তু এই প্ৰতিশ্ৰুতি বা এই কথাখিনিও এটা ফোপোলা হৈ ৰৈছে। তাৰ কাৰণে আগতক BTR ইলেকশ্যন আহি আছে 2025 চনত। তাৰ আগে যদি আদিবাসীসকলৰ এই ভূমিৰ সমস্যা সমাধান কৰা নাযায়, ফৰেষ্ট ৰিজনত বসবাস কৰি থকা আদিবাসীসকলৰ ভূমিৰ সূত্ৰপাত তেওঁলোকে যদি সমস্যাৰ সূত্ৰপাত যদি তেওঁলোকে নোলায়, তেনেহ'লে কিন্তু ইয়াৰ কথাটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নহয়, গোটেই আদিবাসী ৰাইজ কিন্তু ইয়াৰ প্ৰতি উত্তৰটো দিবলৈ সাজু আছে।